নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি আকৌ কথা এষাৰ লৈ পিনে আপোনালোকৰ মাজলৈ আহিলোঁ। এই যে কিছুমান মানুহ আছে মানে কি লোকৰ ঘৰ সংসাৰত বেছিকৈ যে চকু দি থাকে যে, কোনে কি খাইছে, কোনে কি পিন্ধিছে, একদম ভৰিৰ পৰা মূৰলৈকে যে স্কেন কৰে যে কিছুমান মানুহ আছে, তেনেকুৱা মই পাইছোঁ বহুত। মানে কিহৰ কাৰণে কৰে বুজি নাপাওঁ। যদি এইখিনিকে নকৰি নিজৰ ঘৰ সংসাৰত মানে গুৰুত্ব দিলে হয়, চাগে ভালকৈ উন্নতি হ'ল হয়। মানে মই ভাবোঁ কি ইমান বেকাৰ নেকি যে মানে ইমান সময় আছে বেলেগৰ কথা আলোচনা কৰি থাকিবলৈ, সমালোচনা কৰি থাকিবলৈ, বেলেগক সেনেকৈ চাই থাকিবলৈ, মানে চিচি কেমেৰা আৰু এক প্ৰকাৰৰ মানে ইমান চাই মানে কোন মানে ক'লৈ গৈছে, কি কিনিছে নতুনকৈ, কি বজাৰ কৰিছে, এইবিলাক মানে চকু কিহৰ কাৰণে মানে ইমাননো কাম নাইকিয়াকৈ বহি আছেনে মানুহবিলাক। একো মানে যদি এইবিলাক নকৰি নিজৰ সংসাৰখনত গুৰুত্ব দিলে হয়, নিজৰ ঘৰখনত নিজৰ কামত গুৰুত্ব দিলে হয়, উন্নতি হ'ল হয় অলপ। তেনেকৈ কৰিবলৈ লওকচোন, মানে ইমান দৰকাৰ নাই ন লোকৰ মানে ঘৰ সংসাৰত সোমাই থাকিবলৈ। কিছুমানতো এনেকুৱা আছে মানে লোকৰ সংসাৰত কেনেকৈ জুই লগাই দিওঁ, মানে জুই লগোৱা ধান্দাত মানে লগাই যুঁজাই মাৰোঁ আৰু ইহঁতৰ সংসাৰখন শেষ কৰোঁ। নাপায়, ইমান সেনেকৈ কৰিব নাপায়। সংসাৰ মানে ভাঙিব যত্নপৰ হ'ব নালাগে, পাতিব চেষ্টা কৰিব লাগে। যেনেকৈ নহওক মানুহক বুজাই বঢ়াই মানুহক মিলাবলৈ যত্ন কৰে, কিন্তু এক শ্ৰেণীৰ মানুহ আছে মানে কেনেকৈ ভাঙোঁ ইহঁতৰ সংসাৰখন, তাতহে জুতি পায়। মানে মই বহুত আচৰিত হওঁ। অলপমান মানে সেইখিনি সাম্যিক জ্ঞান থাকিব লাগে মানুহৰ, যে লোকৰ সংসাৰত সোমোৱাতকৈ নিজৰ সংসাৰখন আগে ভাল কৰি লওঁ, নিজে কি চাই লওঁ, তাৰপিছত লোকক শিকাব যাম, বুজাব যাম, নহয় জানো? ঠিক আছে বাৰু, আজিলৈ আহিছোঁ, নমস্কাৰ।